মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ষষ্ঠ শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ কৰি চাওঁ আহা 6.5ত থকা প্ৰশ্নৰ উত্তৰটো কৰিম। কোৱেশ্চন নম্বৰ 1 আছে সৰল ৰৈখিক একক আৰু কোণীয়াকৈ এককলৈ তলৰ চিত্ৰবোৰৰ পৰিসীমা উলিয়া। ইংলিছত আছে write the perimeters of the figures given below in terms of straight and diagonal unit। এতিয়া চোৱা সৰল ৰৈখিক একক সৰল ৰৈখিক একক কোনবিলাক এইবোৰ সিধা সিধা যিবোৰ আৰু কোণীয়াকৈ একক কোনবোৰ যিবোৰ বেকাকৈ গৈছে। এতিয়া এমৰ ক্ষেত্ৰত চোৱা যদি আমি এইটোৰ পৰা লওঁ এইটোৰ পৰা এইটো বিন্দুলৈ এডাল কি সৰল ৰৈখিক একক তেনেহ'লে এটা একক হৈ গ'ল। তেনেকুৱা এই এম আখৰটোত কেইটা আছে আমি হিচাপ কৰিব লাগিব। এইটো চোৱা 1 2 3 4 5 6 7 8 9 10 11 এডাল নহ'ব কাৰণ বেকাকে আছে। 12 13 14 15 16 17 18 19 20 21 22 তেনেহ'লে কেইডাল পালোঁ 22ডাল সৰল ৰৈখিক একক আৰু কোণীয়া একক কেইডাল পালোঁ 1 2 3 4 এইখিনি এতিয়া লিখিব লাগিব। লিখা m = 22টা সৰল ৰৈখিক একক 4টা কোণীয়া একক। এতিয়া আহা a চিত্ৰলৈ এইটো চোৱা এইটো বেকাকে আছে গতিকে এইটো নহয় আমি প্ৰথমতে সৰল ৰৈখিক একক উলিয়াই লওঁ। এৰ ক্ষেত্ৰত কিমানডাল আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 গতিকে আমি এৰ ঠাইত কি লিখিম 14টা সৰল ৰৈখিক একক আৰু কোণীয়া একক কি লিখিম 1 2 3 4 4টা কোণীয়া একক। কি পালোঁ আমি 14টা সৰল ৰৈখিক একক কমা 4টা কোণীয়া একক। টিৰ ক্ষেত্ৰত চোৱা টিৰ ক্ষেত্ৰত কোণীয়া একক এটাও নাই গতিকে আমি কি কৰিম অকল সৰল ৰৈখিক একক কেইটা উলিয়াই ল'ম। ইয়াৰ পৰা যদি আমি হিচাপ কৰোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 তাহলে কি লিখিম 20টা সৰল ৰৈখিক একক। তাত কি পালোঁ আমি 20টা সৰল ৰৈখিক একক। এইচৰ ক্ষেত্ৰতো চোৱা কোণীয়া একক নাই গতিকে সৰল ৰৈখিক একক আমি উলিয়াই ল'ম। যেনিবা আমি ইয়াৰ পৰা উলিয়ালোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 তেনেহ'লে কি লিখিম 26টা সৰল ৰৈখিক একক। এইচৰ ক্ষেত্ৰত কেইটা পালোঁ 26টা সৰল ৰৈখিক একক। ইংলিছত কি লিখিবা m = 22 straight units 4 diagonal units a 14 straight units 4 diagonal units t 20 straight units আৰু h 26 straight units। আজিৰ ভিডিঅ'টি ইয়াতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি 6.6ত থকা প্ৰশ্নৰ উত্তৰসমূহ কৰিম। ধন্যবাদ।